নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'টা মাজলৈ প্ৰথমতে স্বাগতম জনাইছো। সো বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ পৰা যোৱাকালি অৰ্থাৎ 3 আগষ্ট তাৰিখে এটা নোটিফিকেশ্যন মুকলি কৰিছে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে। আৰু ইয়াতে কি কৈছে চাওক, যেটো আপোনালোকৰ ইয়াতে এক্সামটো পোষ্টপন কৰা হৈছিল, যেটো 14 জুলাই তাৰিখে হোৱাৰ কথা আছিল, কিন্তু কিছুমান আনএভয়েডেবল সাৰ্কামস্টেন্সৰ কাৰণে ইয়াতে এক্সামটো পোষ্টপন কৰা হৈছিল। আৰু এতিয়া এক্সামৰ নতুন ডেটটো দিয়া হৈছে 11 আগষ্ট তাৰিখে। এটো আপোনালোকৰ ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈকে অৰ্থাৎ 2 ঘণ্টা সময়ৰ এক্সামটো লোৱা হ'ব। আৰু ইয়াতে কৈছে কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ডাউনলোড দেয়াৰ ফ্ৰেছ এডমিট কাৰ্ড। আপোনালোকৰ ফ্ৰেছ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব এতিয়া বাই লগিং ইনটু এপ্লিকেশ্যন পৰ্টেল। আপোনালোকৰ এপ্লিকেশ্যন পৰ্টেললৈকে গৈ ডাউনলোড কৰিব লাগিব ফ্ৰেছ এডমিট কাৰ্ড এক্সামিনেশ্যনৰ বাবে ফ্ৰম 7 আগষ্ট অনৱাৰ্ড। 7 আগষ্ট তাৰিখৰ পৰা, অৰ্থাৎ আজি হৈছে 4 আগষ্ট, আপোনালোকে 7 আগষ্ট তাৰিখত পৰাই নিজৰ এক্সামৰ বাবে এন্ট্ৰেন্স এক্সামৰ বাবে জিএনএমৰ ইয়াতে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। যেহেতু কৈছে যে ইয়াতে কিছুমান চেণ্টাৰ চেঞ্জ কৰা হৈছে, চেঞ্জ ডিউ টু সাম আনএভয়েডেবল সাৰ্কামস্টেন্সেছৰ বাবে ইয়াতে কিছুমান চেণ্টাৰ চেঞ্জ কৰা হৈছে, গতিকে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব আকৌ। আৰু ইয়াতে আপোনালোকৰ 11 আগষ্ট তাৰিখে এক্সামটো অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈকে। সো যিসকলে ইয়াৰ বাবে ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকৰ এক্সামটো 11 আগষ্ট তাৰিখে অনুষ্ঠিত কৰা হ'ব। 7 আগষ্ট তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। সো এইখন আছে ভিডিঅ'টোৰ সৰু ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব। ধন্যবাদ।